জোনালী গুড মৰ্ণিং। গুড মৰ্ণিং। আজি জোনালী এটা বিশেষ দিন হ'ব। মানে কি হৈছে আজি জোনালীয়ে কি কৰিব বেটাক তাৰমানে আৰ্ট স্কুলত থ'বলৈ নিবলৈ ওলাইছে আৰু আজি তাই চলাই নিব। মই কিন্তু পিছফালে বহি যাম, মই অকলে এৰি দিব নোৱাৰোঁ দেই কিন্তু তোমাক এতিয়া বৰ্তমান যিহেতু শিকি আছে ন। আৰু প্ৰথমে এতিয়া বেটা সেইটো পিন্ধি লৈছোঁ, সেইবোৰ খাই নাথাকে ন। গুড। আৰু বেটা আৰ্ট স্কুল আছে 11:30 পৰা। এতিয়া আমি বিগজন মাৰি ধৰা খুলিম চিন্তা নকৰিবা। আৰু মানে আজি লুকচটো কেনেকুৱা লাগিছে বেটা, জোনালী আৰু তাই মৰমৰ স্কুটিখন। এতিয়া ব'লকচোন থৈ আহোঁগৈ পটককৈ। আৰু বিশেষকৈ আমাৰ ঘৰত আজি কোন আহি আছে কৈছে, আৰু তেখেতৰ ফ্ৰেণ্ড আহি আছে, মোৰো ফ্ৰেণ্ড, আমাৰ এটা পৰিয়াল আহি আছে আমাৰ ঘৰলৈ দুপৰীয়া ভাত খোৱাকৈ। ভণ্টি আহি আছে, বেটা ভাগৰ ভণ্টি আহি আছে। আৰু বহুত দিনৰ আগতে আমি একেলগে থকা ফ্ৰেণ্ড হয়, চিনি নাপায় আৰু পিছত চিনি পাব। তেন্তে সোনকালে বেটাক থৈ আহোঁগৈ। দেখিছোঁ চাগে জোনালী, মই গম পাইছোঁ। ব'লা পাবহি যেনে আগলৈ আনি নাথাকিবা নে কোন দেখাব নে। আৰু এয়া ঘৰৰ আগৰ পৰাই আৰম্ভ কৰিছে একদম ফাৰ্ষ্ট। বেটা স্কুললৈ আজি জোনালী ফাৰ্ষ্ট টাইম। আজি চাগে আৰু মিহি লাগিছে চফা যে। এতিয়া ব'লকচোন দেখাই আছোঁ, চাই চিতি যাবা দেই। ব'লা আহিছে ব'লা। এনেকৈ পাৰ গৈছে। জলদি জানিছে আৰু স্কুটি আহিলে অলপ জোৰ দি দিব। আৰু বেটা একদম মাজত বহি ল'ব আৰু আমি গোটেইকেইটা তেনেকৈ বেগ মাৰি দিবা। চুল কৰি ব'লা সি ৰখি দিছে। আৰু মানে এখেতক এতিয়া দিম, যিহেতু ৰ'দ দি আছে আৰু বেটাক আৰ্ট স্কুলত থৈ ল'লোঁ। এতিয়া আমি অকণমান ইয়াতে ট্ৰেইনিং দিম। আৰু লগৰ যিহেতু আহিছে, সিহঁতি অহাৰ আগতে আমি অকণমান শিকি লওঁ। আৰু যিহেতু শিকা মানে গাড়ী চলোৱা বা বাইক চলোৱা মানে কেতিয়াও তাৰমানে ভাগৰ লাগিছে বুলি নকয়। ৰ'বা একো। আৰু মই থাকিম মানে এইখিনি, তাইক মই এইখিনিলৈকে আনিবলৈ দিছোঁ। নিজে চাওঁচোন একদম নিজৰ। এইজনী আহিছে, কেনেকৈনো আহে চাওঁ মই। চাই থাকক, ট্ৰাই কৰিছে ফাৰ্ষ্ট ট্ৰাই। আৰু আপোনালোকে জনাব জোনালী এজনী কেনেকুৱা লাগিছে স্কুটি চলোৱা মানুহ। মোক নিনিয়া নেকি? মোকো নিয়া। লৈ যা মোকো লগতে লৈ যা। আইঅ' এচি লগোৱা। এইবাৰ দুপাকমান চলাব। বেটাক থৈ পেলাই আমি একদম ধুনীয়া জেগাত থৈছোঁ। আৰু আগতে আমি সেই ঘৰটোতে আছোঁ। হেৰিখনো দিওঁ হয় না অমৃতা। জোনালীক মই অকলে পঠাই দিছোঁ। মানে মই যদি অনবৰত বহি থাকোঁ তাই হেৰি নহ'ব ন, সেইকাৰণে তাত পঠাই দিছোঁ। তাই নিজে ঘূৰাই কৰি আনক। সেইজনী সেইখিনি ঘূৰাই কৰি আনিব দিছোঁ মই। চাওঁচোন কেনেকৈ ঘূৰাই আনে। আৰু যিহেতু মানে যিকোনো এটা বস্তু শিকাৰ আগত এৰি দিব লাগিব। আমি যদি পিছফালে থাকোঁ নহয়, তেতিয়া মানে তাই নোৱাৰিব, সাহসটো গোটাব নোৱাৰিব বিশেষকৈ। সেইকাৰণে মই এৰি দিছোঁ আৰু তাইৰ লগত মই আকৌ দুপাকমান এতিয়া ঘূৰিম। এজনী গৰু ওলালে, এনেই গৰু চৰু ওলালে এনেই তাই ভয় খায়। আকৌ আহি গ'ল এইজনী। ৰ'বা মোকো লৈ যোৱা। মাকে এতিয়া ইভিনিং টাইমত এইখিনিতে চলাই আছে। এইখিনিতে ৰখাচোন,
আৰু মানে তাইক অকণমান এৰি দিছোঁ যিহেতু চলক বুলি ভাবিছোঁ অকণমান চলাই লওক কাৰণ নাই এনেকৈ যদি নচলাই আৰু নোৱাৰিব ন সেইকাৰণে অকলে দিব লাগিব এৰি হয় নহয় বেটা তুমি আমি দুটা ইয়াত ৰেষ্ট লৈ থাকোঁ দেই জোনালী কেনে লাগিছে তুমি কিন্তু মিছা কথা নক'বা সেইপিনে তুমি জোনালী আৰু বেক চাইডে জোন তুমি মিছা আৰু আজি তুমি নিজেই স্কুটি চলাইছা তোমাৰ কেনে লাগিছে কোৱাচোন ভাল লাগিছে মানে কিমান পাৰ্চেণ্ট পাইছে সেইটো তুমিহে জানিবা পাৰ্চেণ্ট মানে তুমি এতিয়া মানে মোৰ আইডিয়া তুমি 60% 70% কমপ্লিট পাৰিছাগৈ আৰু টাউন এৰিয়াত তোমাক চাবলৈ বাকী আছে এই কাউণ্ট্ৰি লেণ্ড মানে গাঁৱলীয়া ৰাস্তাটো তুমি পাৰি গৈছা আৰু তোমাৰ এতিয়া বিশ্বাস কৰেনে যে টাউনত পাৰিম বুলি দিয়া ঠিক আছে দিয়া আৰু আজি মানে অথনি মানে আমাৰ লগৰ বন্ধুকেইজন আহিছিল বন্ধু মানে ফেমিলিটো আহিছিল আমি ভিডিঅ' কৰিবলৈ নহ'ল মানে কি খোৱা বোৱা কাৰেণ্ট নাছিল কিমান নাছিল আমাৰ ফালে সেইকাৰণে এতিয়াও নাইকিয়া হৈ আছে সেইকাৰণে আজি তাৰমানে একো ভিডিঅ'ত সেইখিনি ৰাখিব নহ'ল আৰু সিহঁতি গ'ল এতিয়া সেইকাৰণে আমি অকণমান স্পীড চলাবলৈ আহিলোঁ বোলে মোক উঠোৱা অকণমান সন্ধিয়া হ'ল আৰু আজি আমাৰ ঘৰৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব বাই বাই মানে ৰাস্তাতে সামৰিছোঁ